মই আছোঁ আপোনালোকৰ ডিজিটেল মিত্ৰ। ভেকেঞ্চি আহিছে নেশ্যনেল কাউন্সিল অফ এডুকেশ্যন ৰিচাৰ্চ এণ্ড ট্ৰেইনিং মানে NCERT ফালৰ পৰা। ইয়াতে টোটেল 3 ধৰণৰ পোষ্ট ওলাইছে, গ্ৰুপ A, গ্ৰুপ B এণ্ড গ্ৰুপ C। গ্ৰুপ A পোষ্টত আছে ছুপাৰিনটেণ্ডিং ইঞ্জিনিয়াৰ, প্ৰডাকশ্যন অফিচাৰ, বিজনেছ মেনেজাৰ, এছিষ্টেণ্ট প্ৰডাকশ্যন অফিচাৰ, এছিষ্টেণ্ট ইঞ্জিনিয়াৰ গ্ৰেড A, এছিষ্টেণ্ট পাব্লিক ৰিলেশ্যন অফিচাৰ। গ্ৰুপ Bত আছে ছিনিয়ৰ একাউণ্টেণ্ট, জুনিয়ৰ হিন্দী ট্ৰান্সলেটৰ, জুনিয়ৰ একাউণ্টেণ্ট, ষ্ট'ৰ অফিচাৰ, প্ৰডাকশ্যন এছিষ্টেণ্ট, প্ৰফেশ্যনেল এছিষ্টেণ্ট, কেমেৰামেন গ্ৰেড B, ইঞ্জিনিয়াৰিং এছিষ্টেণ্ট, স্ক্ৰিপ্ট ৰাইটাৰ, ছেট ডিজাইনাৰ। গ্ৰুপ C মেইনলি গ্ৰুপ Cখিনি ইম্পৰ্টেণ্ট হয়। টেকনিকেল গ্ৰেড A, অডিঅ' ৰেডিঅ' প্ৰডিউচাৰ গ্ৰেড 3, গ্ৰাফিক এছিষ্টেণ্ট গ্ৰেড A, TV প্ৰডিউচাৰ গ্ৰেড C, ছেমি প্ৰফেশ্যনেল এছিষ্টেণ্ট, ছিনিয়ৰ প্ৰুফ ৰিডাৰ, ষ্ট'ৰ কিপাৰ গ্ৰেড 1, কম্পিউটাৰ অপাৰেটৰ গ্ৰেড 3, ফ্ল'ৰ এছিষ্টেণ্ট, ফিল্ম এছিষ্টেণ্ট, গ্ৰাফিক এছিষ্টেণ্ট গ্ৰেড B, ষ্ট'ৰ কিপাৰ গ্ৰেড B, লেব এছিষ্টেণ্ট ফিজিক্স, লেব এছিষ্টেণ্ট কেমেষ্ট্ৰি, লেব এছিষ্টেণ্ট কম্পিউটাৰ চায়েন্স, লেব এছিষ্টেণ্ট জিঅ'গ্ৰাফী, লেব এছিষ্টেণ্ট লেংগুৱেজ ইংলিছ, লেব এছিষ্টেণ্ট চাইক'লজি, লেব এছিষ্টেণ্ট এগ্ৰিকালচাৰ, লেব এছিষ্টেণ্ট বায়'লজি, লেব এছিষ্টেণ্ট জুলজি, লেব এছিষ্টেণ্ট হোম চায়েন্স, লেব এছিষ্টেণ্ট মেথামেটিক্স, লেব এছিষ্টেণ্ট চায়েন্স, লোৱাৰ ডিভিজন ক্লাৰ্ক, ছিনিয়ৰ লাইব্ৰেৰী এটেণ্ডেণ্ট, ফিল্ম জুনিয়ৰ, লাইটমেন, পেইণ্টাৰ, টাস্ক গ্ৰেড B, কাৰ্পেণ্টাৰ। টোটেল এইখিনিয়ে পোষ্ট। কিমান পোষ্ট আছে ছাইডত দি দিছে, আপোনালোকে চাব পাৰিব। মই এটা কথা কৈ দিছোঁ যে লোৱাৰ ডিভিজন ক্লাৰ্ক যিখিনি আছে এইখিনি 12 পাছলৈকে যিকোনোৱে পূৰাব পাৰিব। বাকীখিনি কি আপোনালোকক এডুকেশ্যন কোৱালিফিকেশ্যন লাগে ইয়াৰ ন'টিফিকেশ্যনখন মই তলত দি দিম, তাৰপৰা আপোনালোকে চাই ল'ব পাৰিব। আৰু ইয়াৰে এজ ৰিলেক্সেশ্যনটো ST কাৰণে 5 বছৰ, OBC কাৰণে 3 বছৰ, পাৰ্চন উইথ ডিজেবিলিটিৰ কাৰণে 10 বছৰ। ইয়াত এজ লিমিট 18ৰ পৰা ষ্টাৰ্ট হ'ব। আপাৰ লিমিটটো কিমান হয় সেইটো আপোনালোকে ন'টিফিকেশ্যনখনত চাই ল'ব পাৰিব। মই ন'টিফিকেশ্যনখন বা ইয়াৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে চাই ল'ব পাৰিব। এইটো হৈছে ইয়াৰ পে' স্কেলটো, কোনটো লেভেলত কিমান পে' স্কেল হ'ব, মানে আপোনালোকৰ চেলাৰী পে' স্কেলটো। আৰু ষ্টাৰ্টিং ডেটটো হৈছে 27 ডিচেম্বৰৰ পৰা আৰু লাষ্ট ডেট হ'ব 16 জানুৱাৰীলৈকে। যদি ভিডিঅ'টো ভাল পালে এনেকুৱা ইনফৰ্মেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।